নমস্কাৰ ষ্টুডিঅ'ত মই পবিত্ৰ আপুনি চৰকাৰী ঘৰ পোৱা নাই নেকি যদিহে আপুনি চৰকাৰী ঘৰ পোৱা নাই তেতিয়াহ'লে গুৰুত্বপূৰ্ণ খবৰটো আপোনালোকৰ বাবে 3.8 লাখ লোকে নতুনকৈ পাব চৰকাৰী ঘৰ চৰকাৰী পকী ঘৰ আপোনালোকে লাভ কৰিব বানাকান্ত লোকেও পাব PMAY ঘৰ নিৰ্মাণৰ বাবে বিনিয়োগ কৰা হ'ব 5,000 কোটি টকা কেনেকৈ কৰিব আবেদন কোড কৰিব লাগিব সবিশেষ বিস্তাৰে মুহূৰ্তত জনাব বিচাৰিছো পুনৰ নতুনকৈ 3.8 লাখ লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ PMAY ঘৰ বানাকান্ত লোকেও লাভ কৰিব এই ঘৰ কেনেকৈ লাভ কৰিব আমি সবিশেষ বিস্তাৰে জনাব বিচাৰিছো জনাই গৈছে এই মুহূৰ্তত এই খবৰ আপুনি চৰকাৰী ঘৰ পোৱা নাই নেকি 3.8 লাখ লোকে নতুনকৈ পাব চৰকাৰী পকী ঘৰ বানাকান্ত লোকেও পাব PMAY ঘৰ নিৰ্মাণৰ বাবে বিনিয়োগ কৰা হ'ব 5,000 কোটি টকা আপুনি কেনেকৈ কৰিব আবেদন এই মুহূৰ্তত আমি জনাই গৈছো সম্পূৰ্ণ প্ৰক্ৰিয়া জনাইছো এই মুহূৰ্তত এই খবৰ 3.8 লাখ লোকে নতুনকৈ লাভ কৰিব পকী ঘৰ আপুনি যদি পোৱা নাই তেতিয়াহ'লে এই খবৰ আপোনাৰ বাবে ৰাজ্যৰ লাখ লাখ গৃহহীন লোকৰ বাবে এই মুহূৰ্তত ডাঙৰ খবৰ PMAYৰ অধীনত 3.8 লাখ গৃহ নিৰ্মাণত অনুমোদন কেন্দ্ৰই অনুমোদন জনাইছে বৰ্তমান সময়ত ঘৰ নিৰ্মাণৰ বাবে বিনিয়োগ কৰা হ'ব 5,000 কোটি টকা 5,000 কোটি টকা বিনিয়োগ কৰিব বানপীড়িত অঞ্চলৰ বাবে অতিৰিক্ত PMAYৰ ঘৰৰ অনুমোদন জনাইছে বানপীড়িত অঞ্চলৰ বাবে অতিৰিক্ত ঘৰৰ অনুমোদন চাহ বাগিচাৰ গৃহহীন লোকৰ বাবেও ভাল খবৰ ৰাজ্যৰ লাখ লাখ গৃহহীন লোকৰ বাবে ডাঙৰ খবৰ চাহ বাগিচা অঞ্চলৰ গৃহ নিৰ্মাণতো কেন্দ্ৰীয় চৰকাৰে অতিৰিক্ত সহায় কৰিব এই মুহূৰ্তত এই গুৰুত্বপূৰ্ণ খবৰটো জনাই গৈছো প্ৰতিগৰাকী দৰ্শকৰ বাবে কৃষি খণ্ড উন্নয়নৰ বাবে 139 কোটি টকাৰ অনুদান কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে হোৱা বৈঠকত এই অনুমোদন সামাজিক মাধ্যম যোগে জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছে এই ভাল খবৰটো ঘৰ নিৰ্মাণৰ বাবে বিনিয়োগ হ'ব 5,000 কোটি টকা বানপীড়িত অঞ্চলৰ বাবে অতিৰিক্ত PMAYৰ ঘৰ অনুমোদন কৰা হৈছে চাহ বাগিচাৰ গৃহহীন লোকৰ বাবেও ভাল খবৰ আপুনি যদি ঘৰ লাভ কৰা নাই তেতিয়াহ'লে এই গুৰুত্বপূৰ্ণ খবৰটি আপোনাৰ বাবে জনাই গৈছো এই মুহূৰ্তত কৃষি খণ্ডৰ উন্নয়নৰ বাবে 139 কোটি টকাৰ অনুমোদন জনাইছে বৰ্তমান সময়ত কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে হোৱা বৈঠকত এই অনুমোদন জনাইছে বুলি বৰ্তমান সময়ত মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিছে জনাইছে এই মুহূৰ্তত এই খবৰ